हेलो फ्रेंड्स मैं मौसुमी आज आपनलोকৰ মাজত মই পুনৰ আহিছো এটা নতুন ভিডিও লৈ মই বহুত দিন ভিডিও দিব পৰা নাছিলো কিছুমান মোৰ ঘৰুৱা সমস্যাৰ কাৰণে গতিকে আজি পুনৰবাৰ মই নতুন ভিডিও লৈ আহিছো आपनलोকৰ মাজত আৰু এই ভিডিওটো বনোৱাৰ উদ্দেশ্য আছিল মোৰ তাত বহুত ৰিকুৱেষ্ট আহি আছে কিন্তু ৰিকুৱেষ্টবোৰৰ মই ভিডিওবোৰ বনাব পৰা নাছিলো আৰু আজি এই ভিডিওটো মই বনাইছো এটা ৰিকুৱেষ্টত গতিকে এই ৰিকুৱেষ্টটো বহুত দিন হৈছে অহা গতিকে আজিহে মই মানে ভিডিওটো বনাব পাৰিছো গতিকে ৰিকুৱেষ্টটো কৰিছিলে মোক সেৱালিত আছে আৰু তেওঁ লিখিছিলে যে বা কিহৰ কাৰণে কাপোৰটো কুছ হয় জনাব কাৰণে সো এতিয়া মই আপোনালোকক আজি যিখন কাপোৰ আপোনালোকে দেখি আছে এই কাপোৰখনতে মই আপোনালোকক দেখুৱাম যে কাপোৰবোৰ সিলোৱাৰ সময়ত কিয় কুছ হৈ যায় আৰু এনেকুৱা নহবৰ কাৰণে আমি কি কৰিব লাগে হেতু আজি মই আপোনালোকক এই ভিডিওটো দেখুৱাম গতিকে চাওক फ्रेंड्स এতিয়া মই আপোনালোকক ইয়াতে মই কাপোৰ এখন সিলাই দেখুৱাই আছো গতিকে ইয়াতে যেটো দেখিছে আপোনালোকে যে মই ইয়াত কাপোৰটো মানে ধৰি সিলনিটো কৰি আছো ইয়াতে মই কাপোৰটো মানে টানি সিলনি কৰা নাই মানে কাপোৰটো যেনেকৈ আমি নৰমালত ৰেঞ্জত ল'ব লাগে সেই হিচাপতে আমি লৈ আছো কোনো ধৰণৰ কাপোৰটো মানে টানি সিলাই কৰিব নালাগে কাপোৰ যেতিয়া আমি টানি সিলাই কৰিম তেতিয়া কিন্তু এই যেটো কোচ খোৱা সমস্যা হেতু হয় সেইকাৰণে আপোনালোকে নৰমালি যেনেকৈ সিলনিটো গৈ আছে মেচিনৰ ফালে কাপোৰটো যেনেকৈ নৰমাল ৰেঞ্জত গৈ আছে সেইমতে আমি কাপোৰটো লাহেকৈ মানে এৰি এৰি যাব লাগে আমি কোনো ধৰণৰ প্ৰেছাৰ দিব নালাগে কাপোৰটো নৰমালি সিলাই হ'ব দিব লাগে যাতে সিলনিটো ভাল হয় আৰু কাপোৰটো যাতে কোচ নাখায় সো হেতুৰ কাৰণে সদায় আপোনালোকে এই কথাটো সদায় মন কৰিব যেতিয়া আপোনালোকে সিলাই কৰিব কেতিয়াও কাপোৰটো টানি ধৰি সিলাই নকৰিব সদায় নৰমাল ৰেঞ্জত যেনেকৈ কাপোৰটো সিলনি হৈ আছে ঠিক তেনেকৈ আপোনালোকে সিলাইটো কৰিব আৰু ইয়াতে চাওক মই আপোনালোকক সিলাইটো হোৱাৰ পিছত আপোনালোকক দেখুৱাইছো চাওক কি ধুনিয়াকৈ সিলনিটো হৈছে আৰু এইটো মই 4 নম্বৰ সিলাইত মই সিলনিটো কৰিছো গতিকে খুবই ধুনিয়া হৈছে এটো ফ্ৰন্ট সাইড আৰু বেক সাইড দুইটাই মই আপোনালোকক দেখুৱাই দিছো আৰু এইখন হৈছে এখন মেখেলা ইয়াৰে বৰ্তমান চাদৰখন নাই বাৰু এটো এনে সিম্পল মেখেলা হয় গতিকে মেখেলাখন অলৰেডি সিলোৱা হৈয়ে গৈছে গতিকে ইয়াতে মই জাস্ট আপোনালোকক দেখুৱাইছো যে সিলনিটো কেনেকৈ আমি সুন্দৰভাৱে কৰিব পাৰো কোনো ধৰণৰ কুচ নোখোৱাকৈ ধুনিয়াকৈ যাতে কৰিব পাৰো আশা কৰো আপোনালোকৰ এই ভিডিওটো ভাল লাগিলে বুলি যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে তেনেহলে লাইক এটা কৰি দিব আৰু যদি আপোনালোকৰ কিবা ৰিকুৱেষ্ট আছে তেনেহলে আপোনালোকে কমেন্টছ বক্সত কমেন্টছ কৰিব মই নিশ্চয় আপোনালোকৰ ৰিকুৱেষ্ট অনুসৰি ভিডিওবোৰ বনাবলৈ চেষ্টা কৰিম আজিলৈ মানে ধন্যবাদ